হেল্ল' এভৰিৱান, মই অংকিতাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া মই লৈ আহিছোঁ এটা শ'ল মাছ। শ'ল মাছটো মই কেনেকৈ ৰান্ধোঁ তাকে দেখুৱাবলৈ লৈছোঁ। ইয়াতে লৈছোঁ মই নৰসিংহৰ পাত আৰু এটা বিলাহী। নৰসিংহৰ পাতখিনি মই ভালদৰে ধুই লৈ চুচি লৈ বিলাহীটোৰ সৈতে একেলগে মিক্সাৰত দি ল'ম। বিলাহীটো আপোনালোকে কাটিও দিব পাৰে, কিন্তু মই একেলগে মিক্সাৰত দি দিছোঁ ধুনীয়াকৈ মিহি হৈ যাবৰ কাৰণে। আৰু মাছখিনি মই এয়া ফ্ৰাই কৰি ল'লোঁ। মাছ সকলোৱে ফ্ৰাই কৰিব জানে, কিন্তু তথাপিও মই ভিডিঅ'ত দেখুওৱা এটা নিয়ম, সেইবাবে মই ভিডিঅ'টোত দেখাইছোঁ। মাছখিনি ভালদৰে ফ্ৰাই কৰি মই কাঢ়ি লৈ সেই তেলতে মই নৰসিংহখিনি দি দিম। এয়া মাছ ফ্ৰাই কৰা তেলতে মই অকণমান পাঁচফোৰণ আৰু ইয়াতে মই আদা নহৰু অলপ পিচি লৈছিলোঁ, সেয়া তেলতে দি অলপ ৰঙচুৱাকৈ ভাজি তাতে মই নৰসিংহৰ পেষ্টখিনি দি দিম। এয়া ধুনীয়াকৈ মছলাখিনি মই ভাজি লৈছোঁ। আপোনালোকে অন্য মছলাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই নাই কৰা, মই এনেকৈয়ে ভাল পাওঁ। নৰসিংহত মই নহৰু দি তেল মাৰিয়ে খাই ভাল পাওঁ। ইয়াতে মই পিচি লোৱা নৰসিংহ আৰু বিলাহীৰ পেষ্টটো ঢালি দিলোঁ। এইখিনি মই অলপ সময় ভাজি ল'ম। অলপ সময় মই মছলাখিনিৰ সৈতে মিক্স কৰি তাতে দি দিম মই অলপমান হালধি আৰু নিমখ। ইয়াতে মই দিছোঁ অলপ হালধি আৰু অলপ নিমখ। এইখিনি মই ভালদৰে লৰাই লৈ অলপ ভাজ খোৱাকৈ ভাজি লৈ তাৰপিছতে মই ইয়াতে দি দিম উতলা পানী। ঠাণ্ডা পানী ব্যৱহাৰ নকৰোঁ। উতলা পানী দিলে জোলকণ খাবলৈও ভাল হয় আৰু সোনকালে উতল আহে। গতিকে মই ইয়াতে অলপ উতলা পানী ঢালি দিম। ইয়াতে মই এতিয়া উতলা পানী ঢালি দিলোঁ। আপোনালোকে কোনে কোনে এনেকৈ খাই পাইছে জনাবচোন, আৰু যিসকলে খাই পোৱা নাই খাই চাব দেই, বিৰাটেই সোৱাদযুক্ত ৰেচিপি হয়। ইয়াতে মই উতল আহি থাকোঁতে মাছৰ টুকুৰাকেইটা দি দিলোঁ। বিৰাটেই উপকাৰী হয় নৰসিংহ, গতিকে এনেকৈ খাব লাগে। সুদাই খাবলৈ বেয়া হয়, সেইবাবে মাছৰ লগত খাই বিৰাটেই ভাল লাগে। ল'ৰা ছোৱালীও খাই ভাল পায়। ইয়াতে মই দিছোঁ অলপমান জালুকৰ গুড়ি, পিচি থোৱা জালুকৰ গুড়ি অকণমান মই দি দিছোঁ। এয়া হৈ গ'ল মোৰ মাছৰ জোল ৰেডি। কাৰ কাৰ লোভৰ পানী পৰিছে জনাব দেই। যিসকলে এনেকৈ খাই পাইছে, কিন্তু লোভৰ পানী নিশ্চয় পৰিব। মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আজিলৈ বাই বাই।